আমি হায়দৰাবাদত কিয় আহিছোঁ আজি আপোনালোকক কৈ আছোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি আমাৰ হায়দৰাবাদত দ্বিতীয় দিন হা, আৰু দ্বিতীয় দিনত আমি গৈ আছোঁ। তো গাইজ, এইখন হৈছে হায়দৰাবাদত থকা এছিয়ান ইনষ্টিটিউট অফ গেষ্ট্ৰলজি, মানে ইণ্ডিয়াৰ ভিতৰতে নাম্বাৰ 1 ৰেংকত আছে এই হস্পিটেলখন। আমাৰ হায়দৰাবাদত অহাৰ মেইন উদ্দেশ্য হৈছে এইটো মেডিকেল। মনৰ অলপ বেমাৰ দেখুৱাৰ কাৰণে আহিছোঁ আমি। আৰু এইটো হৈছে মেডিকেলখনত অহা ৰাস্তাটো এইটো, আৰু এখন হ'ল মেডিকেলখন। চাওক এই অপূৰ্ব দেখাইছোঁ, বহুত ডাঙৰ, বহুত ডাঙৰ। আৰু এইটো হ'ল মেইন গেট। এইটো হ'ল বেক চাইডটো, পিছফাল। আৰু এইফালে এয়া মানে ফ্ৰণ্ট চাইড। এইফালে এইটো চাইডে এণ্ট্ৰি গেট। আমি সোমাই যাম ভিতৰত। আৰু সোমাই আহিছোঁ, এইখন চাওঁ মেডিকেলখন দেখাই দিলোঁ। এইফালে সোমাই আহিলোঁ। এইফালে আমি ফাৰ্ষ্ট টাইম যাবলৈ ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰবিলাক আছে, এই কাউণ্টাৰবিলাক আছে। আমি কাউণ্টাৰত যাম। কাউণ্টাৰত যাওঁ, ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ কৰিম নেকি? আচলতে আমি যোৱাকালি আহি কিনে কিছুমান কাম কৰি থৈ দিছিলোঁ, গতিকে আমাৰ কাম অলৰেডি হৈ আছে। এতিয়া আমি ছেকেণ্ড ফ্ল'ৰত যাম ডক্টৰক লগ কৰাৰ কাৰণে। এতিয়া আমি ছেকেণ্ড ফ্ল'ৰত গৈ আছোঁ। আমাৰ ডক্টৰ এপইণ্টমেণ্ট আছে 12:30 বজাত, আৰু আমি অলপ সোনকালে আহি গ'লোঁ। চ' গাইজ, এইটো হৈছে AIG হস্পিটেলৰ 3rd ফ্ল'ৰ, আৰু আমাৰ ডক্টৰ এই ফ্ল'ৰতে আছে। মোৰ ইয়াতে লাইনত আছে। প্ৰথমতে বিল জমা কৰিব লাগিব, পইচা দিব লাগিব। এপইণ্টমেণ্টটো লৈছোঁ আমি অলৰেডি। তাৰপিছত 12:30 বজাত ডক্টৰে চাব আমাক। বহুত মানে ডাঙৰ হস্পিটেল, ফাৰ্ষ্ট টাইম আহিছোঁ, ভাল লাগিছে। আৰু বহুত আহে আমাৰ অসমৰ পৰা, বহুত মানুহ আহিছে। এয়া চব তলত দেখি দেখাইছোঁ একবাৰ। আমি ছেকেণ্ড ফ্ল'ৰত আছোঁ আমি। আৰু এইফালে চব মানুহবিলাক ৱেইটিং কৰি আছে। আৰু এইফালে বিলিং ছেকশ্যন আমাৰ মুন আছে, তাতে চলি আছে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া। বিলটো দি দিলোঁ আমি ইয়াতে 500 টকা মাত্ৰ। ডক্টৰ ভিজিট 500 টকা। আৰু এইটো হ'ল ফাইল। এয়া চাওক, AIG হস্পিটেল, এয়া চাওক। আৰু এতিয়া আমি লাইনত আছোঁ। তো এই লাইনটো মানে ব্লাড প্ৰেছাৰ এইবিলাক চেকআপ কৰিব, কৰাৰ পিছত ছিষ্টেমেটিক হয় বস্তুবিলাক। বহুত ধুনীয়া হয় দেই, ডিচিপ্লিন, ভাল লাগছে সেইকাৰণে। মেডিকেলখনৰ পিছফালে এটা বেলকনি আছে, বেলকনি টাইপৰ। তো তাতে আহিলোঁ, আহি পেলাই এনেকৈ বাহিৰত দি কিনে একবাৰ দেখাই দি আছোঁ। AIG মেডিকেলৰ এয়া ৱাছৰুম, কি মজা। একো হেৰি নাই মানে, ৱাছৰুম একো গন্ধ চন্ধ একো নাপাব। চাওঁ বাহিৰত দেখি চাওঁ, আৰু বাহিৰৰ লুক দিছোঁ আপোনালোকক। এয়া ৱাছৰুম ধুনীয়া একদম। এই মেডিকেলৰ ৱাছৰুম বুলি আপোনালোকে নক'বই, এনেকুৱা ধৰণৰ। গাইজ, এতিয়াও ইয়াতে বহুত লাইন হৈ আছে। আমি এতিয়াও মানে আমাৰ নাম্বাৰ এতিয়াও অহা নাই ন। আমাৰ হাতত এনেও বহুত টাইম আছে এতিয়াও। এই 10টাহে বাজিল, 12:30 আমাৰ এপইণ্টমেণ্ট আছে ন। গাইজ, আমাৰ হৈ গ'ল ফিজিকেল চেকআপটো, কিন্তু এটা মিষ্টেক হৈ গ'ল ইয়াতে। মুন মিষ্টাৰৰ জেগাত মিছ হৈ গ'ল, মিছ মুন ৰাভা হৈ গ'ল। এইটো কাৰেকশ্যন কৰিব লাগিব এতিয়া। আমি গৈ আছোঁ এতিয়া তলত। গাইজ, হৈ গ'ল আমাৰ কাৰেকশ্যন। মিছৰ জেগাত মিষ্টাৰ আহি গ'ল। আৰু গাইজ, এই মেডিকেলখন আহি কিনে মানে ভাল লগাৰ মেইন কাৰণটো হ'ল কি, তাৰ কামবিলাক বহুত ইজি হয়, ইজি প্ৰচেছ হয়। একদম নাজনা মানুহে আহি কিনে পটককৈ কৰিব পাৰে আৰু কামবিলাক। বহুত ধুনীয়া আৰু বস্তুবিলাক, সেইকাৰণে ভাল লাগে। তৎক্ষণাত হৈ গ'ল আমাৰ কামবিলাক, ইমান টেনশ্যনে ল'ব লগা হোৱা নাই। গাইজ, আমাৰ গোটেই কামখিনি হৈ গ'ল। এতিয়া মাত্ৰ আমি ৰখি আছোঁ, এতিয়া বহি আছোঁ ডক্টৰৰ কাৰণে। কাৰণ আমাৰ ডক্টৰ এপইণ্টমেণ্ট আছে 12:30 বজাত, এতিয়া 10:30হে বাজিল। বহুত টাইম আছে আমাৰ হাতত, সেইকাৰণে অকণমান বহি আছোঁ ইয়াতে। এইটো হ'ল ৱেইটিং হল, মানে এইবিলাক মানুহবিলাকে গোটেইবিলাকে ৱেইট কৰি আছে ডক্টৰৰ কাৰণে। চাওক কিমান ডাঙৰ এলেকা। গাইজ, আমি বহুত দেৰি ৰখিলোঁ, আৰু এতিয়া 12টা বাজিল, আৰু প্ৰায় আমাৰ আধা ঘণ্টামান আছে। তো
ডক্টৰ আহি পাইছে আমাক মাতিব এতিয়া লাহেকৈ কিছু সময় পিছত গতিকে ৰৈ আছোঁ বহুত দেৰি হ'ল আমাৰ আহিছোঁ ভিতৰত ডক্টৰক দেখাৰ কাৰণে এইফালে এয়া মোৰ বহি আছে কিছু সময় পিছতে আমাক মাতিব এতিয়া ডক্টৰক দেখালোঁ দেখাৰ পিছত আমাক কিছুমান টেষ্ট কৰিব দিছে আৰু টেষ্ট কৰাৰ আগতে ইয়াতে মানে বিল পইচা দিব লাগিব ইয়াতে গতিকে এইটো বিলিং ছেকশ্যন হয় গতিকে আমি ৰখি আছোঁ টকেন ল'ব লগা হৈছে আৰু অকণমান টাইম লাগিব ইয়াতে বহুত মানুহ ৰৈ আছে গাইছ আমাৰ পুৰা বিলিং চিলিং হৈ গ'ল তাৰপিছত এতিয়া আমাৰ টেষ্ট কৰিব আছে এটা টেষ্টৰ মানে ইফালে কৈছে নুন ওপৰফালে টেষ্ট হ'ব এটা নেক্সট আৰু ছেকেণ্ড ফ্ল'ৰত আছে আমি এতিয়া বৰ্তমান ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ গতিকে গাইছ টেষ্ট এটা কৰোঁতে অলপ টাইম লাগি যায় এয়াই যি হস্পিটেলৰ কেণ্টিন চাওক কিমান ডাঙৰ কেণ্টিন আমি চাহ ল'লোঁ আৰু চাওক কেণ্টিনখন বাপৰে বাপ কিমান ডাঙৰ ন বিল পে'মেণ্ট কৰাৰ কাৰণে কিমান মানুহ হৈছে না চাওঁ যা কেণ্টিনৰ বিল তাকো খাৱাৰ বিল 147 এতিয়া আমাৰ আছে 150টো বেছি নাই আৰু আমাৰ পাই যাম আৰু এতিয়া লাহেকৈ মুনক ভিতৰত লৈ গ'ল মানে এণ্ডস্কপি কৰিব আৰু চেঞ্চলেছ কৰিব তাৰমানে এতিয়া সেইকাৰণে মুনক ভিতৰত লৈ গ'ল ইফালে মোক যাব দিয়া নাই গাইছ মুনক এই বেডখনত শুৱাই থৈ দিছে আৰু তাৰ পৰা লৈ যাব মুনক এতিয়া গাইজ এতিয়া মুনক মানে চেঞ্চলেছ কৰি ৰাখিছে এণ্ডস্কপি কৰি আছে আৰু মিনিমাম আধা ঘণ্টামান লাগিব বুলি কৈছে আহোঁতে গতিকে মই ৰৈ আছোঁ অকলে অকলে মুন এতিয়া চেঞ্চলেছ অৱস্থাত আছে গাইজ আমাৰ অলমষ্ট গোটেই মানে টেষ্ট হৈ গ'ল এটা ৰিপৰ্ট লৈ আছোঁ আৰু এটা টেষ্ট কালি কৰিব লাগিব বাকী হৈ গ'ল এতিয়া আমাৰ কালি পূৰা দেখুৱাব পাৰিম না কি কয় গাইজ ফেচিলিটি চাওক পূৰা ৰিপৰ্ট কালেক্ট মানে কাউণ্টাৰত যায় নকৰিলেও হৈ যায় ইয়াতে হৈ যায় এই মেচিন চাওক এই ৰিপৰ্ট ওলাই আছে ইয়াতে ফোন নম্বৰটো মাৰিলে হ'ল OTP আহিব তাৰপিছত পূৰা একদম ৰিপৰ্টবিলাক আহি যায় ধুনীয়াকৈ পূৰা চাৰিটা আমাৰ ৰিপৰ্ট আছে এই চাওক কি ধুনীয়াকৈ প্ৰিণ্ট ওলাই আহে না ফোন নম্বৰটো মাৰি দিলে হ'ল OTPটো মাৰি দিলে হ'ল বাছ কি ধুনীয়াকৈ ৰিপৰ্টবিলাক ওলাই আহে নিজে নিজে কোনো কাউণ্টাৰত যোৱাৰ দৰকাৰ নাই এইবিলাক ব্লাড ৰিপৰ্টবিলাক বঢ়িয়াকৈ ওলায় বাকী এণ্ডস্কপিটো ইয়াৰ কাউণ্টাৰৰ পৰা ল'ব লাগিব আমাৰ মানে কালি কি মেডিকেলৰ কামটো মানে কমপ্লিট নহ'ল মানে এটা টেষ্ট আৰু বাকী আছিল গতিকে আজি ৰাতিপুৱা আমি 6টা বজাতে আহিছিলোঁ আহি পেলাই টেষ্টটো কৰি ল'লোঁ বাকী ৰাতিপুৱা ভিডিঅ' বনোৱা নাছিলোঁ ইমান ৰাতিপুৱাই মানে 6টা 6:30 বজাত ইয়াতে পোহৰে নহয় হা গতিকে ৰাতিপুৱা আহিলোঁ আমি একদম আহি কিনে টেষ্টটো কৰি ল'লোঁ হৈ গ'ল আমাৰ কমপ্লিট আৰু এতিয়া আমি ডক্টৰক দেখাব লাগে আৰু এতিয়া ডক্টৰ আহিব 10:30 11টা বজাত আহিব বুলি কৈছে গতিকে ভিডিঅ'টো আধৰুৱা হৈ আছিল গতিকে আজি কমপ্লিট কৰি দিলোঁ ভিডিঅ'টো এইখিনি নাই কি কোৱা এয়া মন যাই আছে এতিয়া আমি কিবা খাব যাই আছোঁ এতিয়া মানে ৰাতিপুৱা আহিলোঁতো গতিকে এয়া হস্পিটেল চাওক এয়া এইটো হ'ল বেক চাইডটো পিছফাল গাইজ কি বৈদ্য হস্পিটেল মজা লাগে